গোলকগঞ্জত সাধাৰণ বৰষুণতে কৃত্ৰিম বানপানী। ধুবুৰী জিলাৰ গোলকগঞ্জ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিচন্দৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত উত্তৰ ৰায়পুৰ তৃতীয় খণ্ড গাঁৱৰ দুৰৱস্থাৰ বাবে জমৰ যন্ত্ৰণা ভুগিছে সাধাৰণ ৰাইজে। উত্তৰ ৰায়পুৰ তৃতীয় খণ্ডৰ মধ্য ইংৰাজী বিদ্যালয়লৈ যোৱাৰ এই পথছোৱা মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে। গতিকে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। ফলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে। বিগত 3 দশক ধৰি কোনো এজন প্ৰতিনিধিয়ে এই পথটোৰ ওপৰত এচপৰা মাটিও নিদিয়ে, যাৰ ফলত সাধাৰণ বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। পথছোৱা মেৰামতিৰ বাবে স্থানীয় বিধায়ক আব্দুছ সুবাহান আলী চৰকাৰক অৱগত কৰিছিল যদিও বিধায়কৰ কাৰ্যালয়ৰ 4 বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাইজ। গোলকগঞ্জ বিধানসভা সমষ্টিত কংগ্ৰেছৰ বিধায়ক থকাৰ লগতে ইমান দিনে কংগ্ৰেছৰ দখলত থকা উত্তৰ ৰায়পুৰ তৃতীয় খণ্ড গাঁও পঞ্চায়তৰ সদস্য নুৰ হুছেইনৰ পৰাও কোনো ধৰণৰ পথছোৱা ঠিক কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ একাংশ ৰাইজৰ। সমান্তৰালকৈ বাৰিষা চলাফিৰা কৰাৰ বাবে 2 ডাম্পাৰ মান চেণ্ড গ্ৰেভেল পেলাই ৰাইজক আশ্বাস দিবলৈ স্থানীয় ৰাইজে দাবী জনায়। সেয়েহে সোনকালে পথছোৱা মেৰামতিৰ বাবে গোলকগঞ্জ সমজিলা আয়ুক্তৰ লগতে গোলকগঞ্জ খণ্ড উন্নয়ন বিষয়াৰ ওপৰত দাবী জনাইছে। গোলকগঞ্জৰ পৰা তপন ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। উত্তৰ ৰায়পুৰ তৃতীয় খণ্ডৰ গাঁও পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ ৰাস্তাখিনি বিৰাট অসুবিধা হৈছে। ছাত্ৰৰ সন্তান যাতে না পারে, পাব্লিক সাধারণ যাতে না পারে, পানি হয়েছে, এই বৰগাঙত পানি হয়েছে। মই ভিডিও ছাড়াক অনুরোধ করছো মোৰ রাস্তাখান যাওয়ার মধ্যে কিবা একটা সুবিধা করে দিও। সমষ্টিৰ গাঁও পঞ্চায়ত বিচন্দৈৰ অন্তৰ্গত উত্তৰ ৰায়পুৰ তৃতীয় খণ্ডত বিগত 30 বছৰে যেহেতু আমাৰ কোনো প্ৰতিনিধিয়ে কোনো কাম কৰা নাছিল, এই কাৰণে বানপানী নোহোৱাৰ ফলতো আমাৰ ইয়াতে ৰাস্তা ঘাট ঘৰত বানপানী হৈ আছে। এইটো মই আমাৰ কো ডিষ্ট্ৰিক্টৰ ছাৰ জগদীশ ব্ৰহ্ম আৰু বিডিঅ' ছাৰক মই অনুৰোধ জনাওঁ যে যেহেতু অনতি পলমে আমাৰ অহা যোৱাৰ ব্যৱস্থা সুব্যৱস্থা কৰে। যেহেতু আমাৰ এই ৰাস্তা দি আমাৰ কণ ল'ৰা ছোৱালী, আমাৰ ব্যৱসা কৰা মানুহ আৰু আমিও অহা যোৱা কৰোঁ। গতিকে এই ৰাস্তাৰ এনেকুৱা দুৰৱস্থা থাকিলে আমাৰ ব্যৱসা বা আমাৰ ল'ৰা ছোৱালীৰ পৰাত ব্যাঘাত জন্মিব। তৃতীয় খণ্ডত মোৰ বাড়ি সামান্য ঝড়িতে আমার ঘর বাড়ি তলাইছে। গরু বাছুরও খাবার দাওয়া কিছু করে পায় না, মানে মানে ভুঁইয়ের নিচিনা হয়েছে, রাস্তাটা ডুবি গেছে। আগত কোনো কাম করা নাই, কোনো মেম্বার প্রেসিডেন্ট করা নাই। এটা কিবা একটা ব্যবস্থা করি তো, পানিখিনি বেড়ে যাক।